দৰিদ্ৰতাৰ বাবে এগৰাকী মেধাৱী ছাত্ৰী IAS বিষয়া হোৱাৰ পৰা বঞ্চিত হ'ব নেকি? এতিয়া প্ৰশ্ন হ'ল দৰিদ্ৰতাৰ বাবে এগৰাকী মেধাৱী ছাত্ৰী IAS বিষয়া হোৱাৰ সপোন হৈ থাকিব নেকি? 88.6% নম্বৰ পাই 6টা বিষয়ত লেটাৰ সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইগৰাকী মেধাৱী ছাত্ৰী। মেধাৱী ছাত্ৰীগৰাকীৰ সপোন এগৰাকী IAS বিষয়া হোৱাৰ। দৰিদ্ৰতাৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব নেকি এইগৰাকী মেধাৱী ছাত্ৰী? ছাত্ৰীগৰাকীৰ আশা আজমল IAS কোচিং চেণ্টাৰত নাম ভৰ্তি কৰি এগৰাকী IAS বিষয়া হোৱাৰ। যদিও সেই আশা পূৰণ কৰিবলৈ দেউতাকৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন। দেউতাকে কোনোমতে পৰিয়ালটো চলাই নিয়াত এতিয়া কন্যাৰ আশা পূৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে। হয়, হোজাই জিলাৰ নাম দবকা পথাৰৰ ছফিকুৰ ৰহমানৰ কন্যা মাহদিয়া নৌৰিনে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 6টা বিষয়ত লেটাৰ মাৰ্ক সহ 88.6% নম্বৰ পাই উত্তীৰ্ণ হৈছিল। ফলাফলৰ খবৰ পাই হোজাই জিলাৰ আমচুৰ এটি সজাতি দলে গৈ উপস্থিত হৈছিল মাহদিয়া নৌৰিনৰ ঘৰত। মেধাৱী ছাত্ৰীগৰাকীৰ লগতে তাইৰ দেউতাকক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা জনোৱাৰ পিছত মেধাৱী ছাত্ৰী আৰু তেখেতৰ দেউতাকৰ লগত আলোচনা বিলোচনা কৰাৰ পিছত মেধাৱী ছাত্ৰীগৰাকীৰ সকলো কথা অৱগত কৰে হোজাই জিলাৰ আমচুৰ সভাপতি কবিৰ আহমদ লস্কৰক। তাৰ পিছত হোজাই জিলাৰ আমচুৰ সভাপতি কবিৰ আহমদ লস্কৰে আজমল পৰিয়ালক অনুৰোধ জনায় যাতে মেধাৱী ছাত্ৰী মাহদিয়া নৌৰিনক উচ্চ শিক্ষাৰ বাবে আজমল পৰিয়ালে এগৰাকী IAS বিষয়া হোৱাত সহায় আগবঢ়ায়। আজি মোৰ ছোৱালী পাছ কৰিছে হায়াৰ ছেকেণ্ডাৰী মানে 88.6 মাৰ্কেৰে পাৰ্চেণ্টেজ। তাইৰ খুব বেছি আশা IAS আজমল IAS একাডেমিত এডমিশ্যন হ'ব। মই মোৰ আৰ্থিক অৱস্থাৰ হেৰিৰ কাৰণে মই চিন্তা কৰি আছোঁ মই ইমানখিনি মেনেজ কৰিব পৰা মোৰ মানে সম্ভৱ। তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। এতিয়া মই বিশেষকৈ আমাৰ আজমল ফাউণ্ডেশ্যনত বা তেওঁলোকৰ কৰ্তৃপক্ষক মই ৰিকুৱেষ্ট জনাইছোঁ যদি তেওঁলোকে আমাক সহায় জনায় বা সুযোগ দিয়ে আৰু সহায় কৰে। হয়, মোৰ দবকা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাগুৰু আৰু মোৰ মা দেউতাসকলৰ আশীৰ্বাদৰ কাৰণে মই এই ফলাফল পাবলৈ সক্ষম হৈছোঁ। মই IAS হোৱাৰ সপোন আছিলে আৰু এইটোত যাতে লক্ষ্যত উপনীত হ'ব পাৰোঁ মই সকলোৱে মানে সুযোগ পাওঁ যদি তেনেহ'লে মই দৃঢ় সংকল্প আছে যে মই সফল হ'মেই। উত্তৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীৰ ঘৰত আমি গৈছোঁ। তাৰে মাজত মাহদিয়া নৌৰিন এগৰাকী ছাত্ৰী যিগৰাকী ছাত্ৰী 88%তকৈ অধিক নম্বৰ সংগ্ৰহ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। গতিকে আমি আমচুৰ এটি সজাতি দল ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছোঁ, গামোচা জাপিৰে সম্বৰ্ধনা জনাইছোঁ, উৎসাহিত কৰিছোঁ যে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা আৰু আজমল IAS একাডেমিত পঢ়াৰ ইচ্ছা। কিন্তু পৰিয়ালটো আৰ্থিক অনাটনৰ মাজত আছে। গতিকে আমি আমচুৰ ফালৰ পৰা আজমলৰ যিসকল কৰ্তৃপক্ষ আছে আমি আহ্বান জনাইছোঁ যে এই ছাত্ৰীগৰাকীৰ যি সপোন আছে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লগতে সমাজ তথা দেশৰ হৈ কাম কৰাৰ ইচ্ছা, এগৰাকী ভাল নাৰী হিচাপে নিজক প্ৰতিষ্ঠিত কৰাৰ ইচ্ছা। গতিকে এই ছাত্ৰীগৰাকী মাহদিয়া নৌৰিনৰ এই সপোন যাতে পূৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজমল পৰিয়ালক আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে ছাত্ৰীগৰাকীৰ সপোন পূৰণৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষানুষ্ঠানখনত এই ছাত্ৰীগৰাকীক নামভৰ্তি কৰাৰ লগতে এই ছাত্ৰীগৰাকীক যাতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগ কৰে তাৰ বাবে আমি আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ।